তই মোৰ শয়ন কক্ষত পৰিচৰ্যা কৰি থাকিবি, অন্যথা বাইদেউ শাস্তি ভোগ কৰিব লাগিব। বাইদেউ মোক মুক্তি দিয়ক, মোক মুক্তি দিয়ক। তই কান্দিছ কিয়? বাইদেউ তই কান্দিছ কিয়? বাইদেউ কান কান হাসি ভালদৰে কান, বাইদেউ ভালদৰে কান, ভালদৰে জননীৰ হৈ মোক এই শাস্তি দিয়া। জননীৰ দুখ আৰু চাই থাকিব নোৱাৰো। কণ্ঠৰুদ্ধ হবৰ উপক্ৰম হৈছে। দাসী পুত্ৰ, তই ইয়ালৈ কিয় আহিলি? নাহিলে নোৱাৰো আই, নাহিলে নোৱাৰো। জননীৰ দুখ আৰু চাই থাকিব নোৱাৰা হৈ পৰিছো। দিয়া দিয়া বনাইক মুক্তি দিয়া। ইমানতো তোমাৰ আশা পূৰ্ণ হোৱা নাই নে জননী? সত্য ত্ৰেতা দাপৰ কলি, এই চাৰি যুগতো তোৰ মাতৃৰ দাসত্ব নহ'ব মোচন। আদৰ সদাশী পুত্ৰ, অন্যথা মোৰ বিষ নিশ্বাসত তোৰ দেহ ভস্ম হ'ব। কোৱা বৰাই, মোৰ মাতৃৰ দাসীৰ মানে তোমাক কি লাগিব? মই তাকে আনি দিম আই। তোৰ ইমান সাহস বালক। মাতৃ দুখ দেখি যদি পুত্ৰৰ তপ্ত অগ্নিত নাচি নুঠে, তেন্তে 10 দিন মাতৃয়ে গৰ্ভত ধাৰণ কৰাৰ সাৰ্থকতা ক'ত জননী? কোৱা বৰাই, কি লাগে তোমাক? পাৰিবি জানো? পাৰিম বৰাই, কোৱা কি লাগে তোমাক? স্বৰ্গৰ অমৃত যদি আনি দিব পাৰ, তোৰ মাতৃক মুক্তি দিয়া হ'ব। বৰাই, স্বৰ্গৰ অমৃত মাত্ৰ আনি দিলেই বুঢ়াই মুক্ত হ'ব। আৱশ্যক নাই বাচা, আৱশ্যক নাই। হয় কিহৰ? তিৰসৰ সমস্ত শক্তি যদি হয় একত্ৰিত, ত্ৰিকোল চক্ৰ গদাৰ পোহাৰত পৃথিৱী যদি হয় কম্পমান, তথাপিতো তোমাৰ ঋণ মই পৰিশোধ কৰিম আই। আৱশ্যক নাই বাচা। আই দেৱতাৰ ৰক্ষিত সেই অমিত ভাণ্ডাৰ আনিবৰ কাৰো শক্তি নাই। আই স্বয়ং শিৱৰ স্থান অমিত ৰক্ষণত। আই তথাপিও আই দিছো আশীৰ্বাদ, অমিত লৈ আহ যেন অতি সোনকালে। কি চিন্তা কৰিছা তোমালোকে? পিতা, মোক আশীৰ্বাদ কৰক পিতা। যা বাছা, তোমাক কৰিছো আশীৰ্বাদ। অতি সহজে লোভা যেন স্বৰ্গৰ অমৃত। স্বৰ্গহেতু চলি জাগি পৰন্দৰে অমিত কলাগি চলে কৰিয়া গৰ্জন। কতক্ষণে পাইলা গয়া অমরাবতী পুরায়ারে, হরি হরি বোলা হবে সামাজিক নর। স্বৰ্গৰ দুৱাৰে ৰক্ষা কৰা সৈন্যগণ আহে হে বিনতানন্দন মহাপৰাক্ৰমী তেওঁ। গতিকে সকলোৱে একত্ৰিত হৈ ৰক্ষা কৰা দেৱতাৰ সন্মান। কোন তুমি? এৰি দিয়া স্বৰ্গৰ দুৱাৰ, নিউ অমৃতময়
মাতৃৰ দাসত্ব মোচনৰ